বিৰতিৰ পিছত যদি মই প্ৰশ্ন কৰোঁ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমাৰ লগত আছে অসমৰ এজন প্ৰখ্যাত অভিনেতা সকলোৰে মৰমৰ অৰুণ হাজৰিকা। অৰুণ দা কোৱা। এইখিনিতে মই আপোনাক প্ৰশ্ন কিছু সুধিব খুজিছোঁ কিন্তু ইয়াৰ উত্তৰ বাঞ্ছনীয়। উত্তৰটো আপোনাৰ পৰা পালে ভাল। তোমালোকৰ যদি মই প্ৰশ্ন কৰোঁ মোৰ প্ৰথম প্ৰশ্নটো মই সুধিব খুজিছোঁ, আপুনি এজন সৎ ব্যক্তি কিন্তু অলপতে আপুনি এটা নাৰী কেলেংকাৰীত অভিযুক্ত হৈছে। হাত সাৰিবলৈ আপুনি জ্যোতিষীৰ ওচৰলৈ যাব লগা হৈছে বুলি শুনিছোঁ মই। কথাটো আচলতে কি? জ্যোতিষীৰ ওচৰলৈ হাত সাৰিবলৈ যোৱা নাই বা নাযাওঁ মই, সেইবিলাক মই বিশ্বাসো নকৰোঁ কাৰণ মই নিজক বিশ্বাস কৰোঁ। আৰু দ্বিতীয় কথা হ'ল কি যে তুমি এটা কথা কৈছিলা যে সৎ, য়েছ মই সৎ, কাৰণ যিকোনো কাম মই সততাৰে কৰোঁ। খেতি কৰিছিলোঁ ঘৰত, সততাৰে কৰিছিলোঁ। মাছ ধৰোঁ যদি পুখুৰীত মই সততাৰে ধৰোঁ আৰু ঘৰতো থাকিলে মই সততাৰে থাকোঁ। সুদা ভাতকেইটাও মই খুব তৃপ্তিৰে খাওঁ, যদি আলু পিটিকা ভাত হয় সেইটো তৃপ্তিৰে খাওঁ। তাৰমানে মই অসন্তোষীয়া নহয়, গতিকে মই নিজকে সৎ বুলি মই 100% বুলি মই ভাবোঁ। তুমি জনামতে কেলেংকাৰী বুলি নহয়, আচলতে এইবিলাক ঢৌটোকে ৰৌটো বুলি যে কয়, ঢৌটোকে ৰৌটো হৈছিল নোহোৱা নহয়। আৰু সেইটো মই অলপতে হৈ গৈছে। মানে এনেকুৱা ধৰণৰ কথাটো, এজনী ছোৱালী হঠাৎ আমাৰ ঘৰত থাকিবলৈ আহিলে, গাড়ী নাপালে, নোপোৱাৰ কাৰণে আমাৰ ঘৰত ছোৱালীজনী আহি থাকিবলৈ আহিলে। মানে ক'লে যে মই আজি গাড়ী নাই, বিহুৰ বতৰ, গতিকে মই কি কৰোঁ? মই ক'লোঁ এটা কাম কৰ, মই ঘৰতে আছিলোঁ তেতিয়া বোকাহাটৰ ঘৰখনত। ক'লোতো আমাৰ ঘৰলৈ গুচি আহ, কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা ডাইৰেক্ট বাছ আছে, তই ডাইৰেক্ট বাছত গুচি যাবি। ভাইটিকেইটাই ক'লে মাতি দে তাইক। আহিলে, থাকিলে ৰাতি, গ'ল কথা গুচি। তাৰপিছত এনেকুৱা হৈ গ'ল মানে চাৰিওফালে বুবু বাবা। বিশেষকৈ আমাৰ থিয়েটাৰৰ কিছু ব্যক্তি যিবিলাকে মানে বৰ বেছি খুচৰি থাকি ভাল পায়, খুচৰি থাকি ভাল পায়। কোন ক'ত গ'ল, কোনে কালৈ এনেকৈ চাই হাঁহিলে, কোনে কাক মিঠাই টোপোলাটো দিলে, কোনে কাক ইটো দিলে, কোনে কাক এই এচাম আছে বুলি মই আগতে ভবা নাছিলোঁ, কিন্তু থিয়েটাৰত গৈ সেইটো মোৰ অনুভৱ হ'ল। কিন্তু মই চবকে সহায় কৰোঁ। এতিয়াও মই মুকলিকৈ কওঁ যে যোৱা বছৰ মই ভ্ৰাম্যমান থিয়েটাৰত থাকিলোঁ, মই সৰহভাগকেই 90% মানুহক মই সহায় কৰিলোঁ, যিটো মই ৰিটাৰ্ণ বিচৰা নাই। কাৰোবাক দিছোঁ, মই তাৰ পৰা একো বিচৰা নাই। কোনোবাই বিচাৰিছে, মই দিছোঁ। যিখিনি পাৰিছোঁ মোৰ সামৰ্থ্য অনুযায়ী মই দি দিওঁ, মই বিলাওঁ। ক'ৰবালৈ যদি মই ফুৰিবলৈ গৈছোঁ, যদি মই সৰু টাৱেল দেখিলোঁ ভাল লাগিলে, মই ডান্সৰ ল'ৰা এটালৈ নহয়, ডান্সৰ ছোৱালী এটাকেইজনী লৈ আনো যে মুখ মুচিব সিহঁতি। মই গাইগুটীয়াকৈ কাকো একো কৰাও নাই, বিচৰা নাই। ঠিক আছে, সেই বস্তুটো ঢৌটোকে ৰৌটো কৰি চাৰিওফালে হেৰি হৈ গ'ল যে অৰুণ হাজৰিকাৰ ঘৰত আহি পেলাই ছোৱালীজনী নামি দিলে আৰু এতিয়া কি হয় ঠিক নাই। তাৰমানে এনেকুৱা হ'ল অৰুণ হাজৰিকাই ছোৱালীজনী ৰাখিব। আৰু গতিকে মই এনেকুৱা কথা ভাবোঁ যে কেলেংকাৰী কথাটো যেতিয়া তুমি সুধিছাই, মই মুকলিকৈ এটা কথা তোমাক কোৱা মানে আজি দৰ্শককো কোৱা দি আছোঁ, যিসকলে চাই আছে, যে মই সৎ। আৰু যিসকলে এতিয়াও ভাবি আছে তেনেকুৱাবিলাক কথা নভবাটো ভাল। আৰু প্ৰত্যেকে এটা কথা ভবা উচিত, যিসকলে কথাবিলাক উলিয়াইছে, যে তেওঁ নিজে কিমান সৎ, তেওঁ নিজে কিমান নিকা, সেই বস্তুটো চোৱাটো উচিত বুলি মই তোমাৰ জৰিয়তে, এই অনুষ্ঠানটোৰ জৰিয়তে মই ক'বলৈ বিচাৰিছোঁ। সকলোকে মই সাঙুৰা নাই, কিন্তু কথা হ'ল সৰু কথা এটা। এজনী ছোৱালী আমাৰ ঘৰত আবেলি সময়ত আহি থাকিলেহি। সেই ছোৱালীজনী যোৱা বছৰ থিয়েটাৰত আমাৰ লগত একেলগে আছিল, আহিলে ৰাতি আমাৰ ঘৰত আছে, বাইদেউৰ লগত শুইছে। সেইটো এটা সাংঘাতিক এটা ইছ্যু, আৰু বেলেগ ইছ্যু নাই নেকি? ঠিক আছে। গতিকে এই কথাটো মই সকলোকে কওঁ যে মানুহ বেছি সন্দেহবাদী হ'ব নাপায়। সন্দেহটো বৰ বেয়া বস্তু, আৰু মানুহ অকণ ফৰকাল মুখৰ হৈ থাকিলে ভাল। মই ফৰকাল মানুহ কাৰণে ফৰকালকৈ কথাটো কৈ দিছোঁ। ভালেই হ'ল, আজিও বহুতৰ চাগে আজি মুকলি হৈ গ'ল কথাখিনি। মোৰ দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ, আপুনি কি কি খাই ভাল পায়? মই সাধাৰণতে অসমীয়া খাদ্য খাই ভাল পাওঁ। নহয়, মই তেনেকুৱা কোৱা নাই আচলতে। আপুনি আৰু কিবা কিবি বস্তু খাই ভাল পায়, ধৰক খুৱাই ভাল পায়, ধৰক মতা মানুহক আপুনি কামোৰ খুৱাইও ভাল পায়, ছোৱালীয়ে চুমা খালেও ভাল পায়, আপুনি বহুতো ঘটনা আছে আপোনাৰ। মই খুৱাই ভাল পাওঁ, খায়ো ভাল পাওঁ। কিন্তু এতিয়া কোনোবাই যদি মোক চুমা এটা খায়, মই ধুনীয়া ছোৱালীজনী মোক গালত চুমা এটা খায়, মই ডেফিনেটলি সেই আঁতৰি যায় বুলি মই নকওঁ। খাইছোঁ, ক'ত হৈছিল কিন্তু দুৰ্ভাগ্য
মোক খালে এজনে মানে চেনেহৰ চুমাৰে নাকতি ছিঙি দিলে ইনু বৰুৱা ইনু মোৰ ভনীয়ে হয় আৰু মিনু বৌ মই ধেমাজিৰ পৰা আহি আছিলোঁ ৰাতিপুৱা এটা ঘটনা ধেমাজিৰ পৰা আহি থাকি বজাৰ এখনৰ ওচৰত গহপুৰৰ আগত তাত ৰখালোঁ ইনুহেঁতে কিবা নামি গ'ল বজাৰ কৰিবলৈ সৰু শাক পাচলি সেই সময়ত আকৌ মোৰ হিমগ্ল'বিন কম আছিলে ইনুৱে ক'লে ৰ তোৰ হেৰি এই কলাডিল দেখিছোঁ কলডিল দেখিছোঁ কলডিল কিনি আনো মিনু বৌহঁতে ক'লে গাড়ীৰ পৰা নামি গ'ল মই গাড়ীতে বহি আছোঁ এই মই ড্ৰাইভিং ছিটত আছোঁ মই গাড়ীৰ ড্ৰাইভাৰহে আৰু গাড়ী দুইজনে কথা পাতি আছে পিছফালৰ পৰা এজনে আহি আইঐ কইদেউ আপোনাক পাই গ'লোঁ বুলি গাড়ীৰ ভিতৰত সোমাই একদম টপা চুমা খালে চুমা খাই লৈ মানে কিচকৈ মাৰি দিলে নহয় গালত মাৰিলে 4টা দাগটো বহি গ'ল মই বোলো কি কয় বুলি ঠেলা মাৰি দিলোঁ তাৰপিছত মই গাড়ীখন লৈ গ'লোঁ বৌহঁতো আহি পালেহি মই ইমান ভবা নাছিলোঁ অলপ দূৰ যোৱাৰ পিছত দেখিছোঁ গালত একদম তেজ এনেকুৱাকৈ বিৰিঙি আহিছে সেইটো চেনেহৰ চুমাৰে নাকতি ছিঙিলে গতিকে চুমা এটা খালে কিন্তু দাড়ি থকা মুখ এখনে চুমা খালে যদি একদম নিমজ মুখ এখনে চুমা খালেহেঁতেন মই এইখন গানো পাতি নাই তেনেকুৱা হৈছেও আপোনাৰ লগততো বহুতেই হয় খাই চুমা খাই নোখোৱা নহয় ক'ত খাইছে আপোনাৰ চুমা খাইছে মোক বহুত জেগাত খাইছে আৰু আগতে মোৰ ছোৱালীক মই চুমা খাইছোঁ যাক ভাল পাইছোঁ মই তাক চুমা খাইছোঁ আপোনাৰ লিষ্টখন বহুত দীঘল নেকি ভাল পোৱাৰ লিষ্টখন বহুত দীঘল নহয় বহুত দীঘলীয়া লিষ্ট নহয় পাৰ্টিকুলাৰ কেইজনমান 2-এজনীমান ছোৱালী মই ভাল পাইছিলোঁ নাম ল'ব পাৰি নেকি নোৱাৰি নাম নলওঁ মানে তেওঁলোকৰ হয়তো অকণমান দিগদাৰ গাত লাগিব পাৰে মোৰ গাত নালাগে কিন্তু কথা হ'ল কি যে এতিয়াও আমি সততাৰে আছোঁ তেওঁলোকেও হয়তো যদি চাই আছে তেওঁলোকেও চাগে কথাটো মনতে ভাবিব হয়তো আপোনাক যদি মই নিজকে 0 পৰা 10ৰ ভিতৰত জুখিবলৈ কওঁ তেন্তে তলৰ আপোনাৰ জীৱনৰ দিশকেইটাত কিমান নম্বৰ দিব প্ৰথমটো হৈছে অভিনেতা হিচাপে মানে তলৰ পৰা 0 পৰা 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব আপোনাৰ নিজকে অভিনেতা হিচাপে মই এতিয়ালৈকে 3 মান পাইছোঁ আৰু মান 7 হওক বা 8 হওক মই পাবলৈ বহুত বাকী আছে আচ্ছা 3 মান কিন্তু আমাৰ দৃষ্টিত সেয়া নহয় আপোনাৰ সেইটো আচলতে সততা সেইটো কাৰণে আপুনি কৈছে বাৰু মোৰ আনটো প্ৰশ্ন ককায়েক হিচাপে মই নিজকে মই 9ৰ ভাগত ৰাখিম এভাগ এইকাৰণে ৰখা নাই যিহেতু মই ভাইটিকেইটাক মই সময় দিব নোৱাৰোঁ বা মোৰ ককায়েক হিচাপে বা মোৰ লগত যিজনী ছাপ'জ এতিয়া মোৰ ইনুৱেই মোৰ ভনী এজনী বা মই মোৰ ভাগিনহেঁত থাকে মোৰ ভাগিন মামুহেঁত আছে মমীহেঁত আছে পাপুহেঁত আছে মোৰ ভাইটি ভাগিন চব একেলগে নিচিনা সময় সিহঁতক দিব নোৱাৰোঁ গতিকে সেইমতে মই তেনেকুৱাকৈ হেৰি কৰোঁ ভাইটিকেইটাক দিব নোৱাৰোঁ বিবাহযোগ্য এজন প্ৰাৰ্থী হিচাপে কিমান দিব 0 কিন্তু বিবাহযোগ্যটো মই 0ই হ'ম নেকি 0 মই 0 মাৰিম কিন্তু আপুনি ইমান ডেকা এতিয়া মই 0 মাৰিম ইমান দিনে যেতিয়া মাৰিবই পাৰিম বেটখন ধৰিবই পৰা নাই মানে 0তে আছোঁ এইটো পিছত যোৱাই নাই 2 নম্বৰী কামত সিদ্ধহস্ত পুৰুষ হিচাপে 2 নম্বৰী কামত মানে কেনেকুৱা ধৰণৰ আছে মানে মই বহুতকেইটা পাইছিলোঁ মানে আপোনাৰ ওচৰত বোলে নকল কৰাৰ মানে কিটিপ বহুত আৱিষ্কাৰ কৰিছিল সেইটো মই 10ৰ ভিতৰত 10 কাৰণ মই সেইটো ধৰা নপৰাকৈতো মই মেট্ৰিক পাছ কৰিলোঁ সেইটো 10ৰ ভিতৰত 10 গতিকে সেইটো পাছ নকৰোঁ কাৰণে ধৰা পৰিলে সেইটো মইতো একদম 0 মাৰিলোঁহেঁতেন সেইটো 10ৰ ভিতৰত মই সুন্দৰকৈ নিয়াৰিকৈ নকল মাৰিছোঁ খুব আৰ্টিষ্টিকেলি মাৰিলোঁ বোকাখাতৰ বাগানত মানে বালক চিনেমা চাই থাকোঁতেও বোলে আপুনি বহুত গণ্ডগোল কিবাকিবি কৰিছিলে গণ্ডগোল কৰিছোঁ বালক চিনেমাখন মানে মুকলি দেখুৱাইছিল মন্দিৰৰ অপেনিং আছিলে কৈছোঁ আৰু দিয়াচোন সুধিছা যেতিয়া কৈ দিছোঁ আৰু কি কথাটো পৰ্দাত তেনেকৈ দেখুৱাই নাই আমি বহি আছিলোঁ আমি সৰু সন্মুখত এজাক বেঞ্চত দিয়ে নহয় সন্মুখত এজাক সৰু ছোৱালীও বহি আছে আমিও বৰ বেছি ডাঙৰ নহয় সিহঁতক মানে চিনি জানি নাপাওঁ টিপে মানে সিহঁতক হেৰি দিছিলোঁ চানা দিছিলোঁ সিহঁতো আকৌ এনেকৈ পিছ দি লৈ নহয় সিহঁতি চানা দিয়ে ধৰণে সিহঁতৰ লগত আমি মানে কিবা এটা ৰোমাঞ্চ ভাৱ এটা আহি বালক চাই আছিলোঁ চিনেমা সেই সময়ৰ ৰোমাঞ্চটো গতিকে এই 2 নম্বৰী আপোনাৰ যিটো মানে একদম হেৰি কি বুলি ক'ব সিদ্ধহস্ত নেচাৰটো সেইটোত আপুনি কিমান মাৰ্ক দিব নিজকে সিদ্ধহস্তত সেইটোত মই 10 দিম
দহাই দিম এতিয়াও তেতিয়া আছিলে এতিয়া সেইটো চেপ্টাৰবিলাক নাই এতিয়া সেইবিলাক নাই আৰু সেইটো এতিয়া সেই টোটেলি সেইটো সময় আছিলে সেইটো হেৰি আছিলে সেই চেপ্টাৰটোত তেতিয়া মই 10 দিছিলোঁ এতিয়া হয়তো মই 2 নাপাম এতিয়া ফেইল মাৰিম অৰুণদা মোৰ আন এটা প্ৰশ্ন আপোনাৰ বোকাখাতৰ পৰিয়ালটোৰ উপৰিও গুৱাহাটীত আন এটা পৰিয়াল আছে কোনখন ঘৰ বেছি আপোনাৰ আন এটা পৰিয়াল বুলি ক'বলৈ গ'লে মানে চিধা আহি যাব মোৰ আমাৰ ইন্দ্ৰবনীয়া দা মিনুবু মামন পম্পম পঞ্চম আৰু ইনু আৰু অনিল দা আৰু পৃথু এইটো আমি যৌথ পৰিয়াল বুলি মই ভাবোঁ ইন্দ্ৰদাহঁতক হওক বা ইনুহঁতক হওক ভাগ মই নহয় একেটা পৰিয়াল বুলি আমি ভাবোঁ তেনেকৈ গতিকে আমি তেনেকুৱাকৈ বহুত সময় কটাইছোঁ বহুত হেৰি মানে এতিয়া সিহঁতৰ লগত এনেকুৱা হেৰি হৈছে তাৰমানে মানে কেলেংকাৰী হিচাপত কথাটো আকৌ ৰিপিট কৰিছোঁ এইকাৰণে সিহঁতৰ লগত আজি ইনু ক'ৰবাত গ'লে ইনুৰ লগত মই একেটা ৰুমতে আমি ৰাতি থাকোঁ গতিকে নিজৰ ভাতৃ যিটো হেৰি সেইটো সততা আছে যিটো হেৰি আছে মই সেইকাৰণে কেলেংকাৰী যে কথাটো আকৌ ৰিপিট কৰিছোঁ সেইটো কথাটো গতিকে সিহঁতৰ লগত মোৰ ভাতৃত্ব যিটো হেৰি সেইটো আছে কাৰণে আমি এটা পৰিয়াল যৌথ পৰিয়াল বুলি মই ভাবোঁ আৰু ঘৰখনটো আছেই মোৰ আৰু ডিব্ৰুগড় ঘৰখন মোৰ আছে বাইদেউহেঁত আছে মোৰ ভাগিন বোৱাৰীজনী আছে এটা পৰিয়ালৰ নিচিনা মানে মই বেলেগ বুলি নাভাবোঁ মই মমায়েক হিচাপে ডিব্ৰুগড় ঘৰখনলৈ মই নাযাওঁ ডাঙৰ বাইদেউজনীৰ ওচৰলৈ মই নিজৰ ঘৰখনলৈ বুলিহে মই যাওঁ সেইটো পৰিয়াল আনক সদায় সহায় থকা মানুহজনৰ কিবা দুখ আছেনে নিজৰ দুখ মোৰ তেনেকুৱা একো নাই খালি বেলেগ দুখ নাছিলে মা ঢুকোৱাৰ সময়ত খালি মই লগত পাইছিলোঁ দেউতাক মই নাপালোঁ সেইটো এটা মোৰ সাংঘাতিক দুখ আৰু মা দেউতাৰ জীৱিত কালত মই মা দেউতাৰ হৈ একো কৰিব নোৱাৰিলোঁ মানে মা দেউতাক একো সুখ দিব নোৱাৰিলোঁ সময়ত মই মাক ব্লাউজ এটা আনি দিব নোৱাৰিলোঁ চাদৰ এখন আনি দিব নোৱাৰিলোঁ দেউতাক গৰম কাপোৰ মানে চিলোৱা কাপোৰ মানে চিলোৱাতে থাকিলে দেউতাই পিন্ধিবলৈ নাপালে খুব দুখী অৱস্থাৰে মই কিনি দিছিলোঁ সেইটো মোৰ বিৰাট চূড়ান্ত দুখ অৰুণদা খুবেই ভাল লাগিলে আমাৰ অনুষ্ঠান সামৰণি মাৰিব লাগিব এতিয়া আপুনি আজি আমাৰ মাজলৈ আহিলে খুবেই ভাল লাগিলে আপোনাৰ যিখিনি আপুনি কৰ্ম কৰি আছে এতিয়া আপুনি যিখিনি আপুনি দি আছে অভিনয়ৰ যোগেদি অসমৰ ৰাইজক আৰু সদায় এনেকৈ দি যাব অসমৰ ৰাইজ সদায় আপোনাৰ লগত আছে আমি আপোনাক চাই ভাল পাওঁ আপোনাক এনেকৈ সদায় চাই থাকিব পাম বুলি আমি আশা ৰাখিছোঁ তোমালোকে যদি মই প্ৰশ্ন কৰোঁ চিধা প্ৰশ্নবিলাক সোধা আৰু তেৰা বেকাকৈ নোসোধা কাৰণে ময়ো ভাল পাইছোঁ আৰু মই তেনেকুৱাকৈ কৈ ভাল পাওঁ কিছুমান কথা আৰু বৰ চেপি খুন্দি ময়ো বৰ আওপকীয়াকৈ কথা কৈ বেয়া পাওঁ আৰু কিবা মই ভাবোঁ যে তুমি মোক কিবা এটা বেয়া দেখিছা সন্মুখত কোৱা মই কিবা এটা বেয়া দেখিছোঁ সন্মুখত কওঁ ভালভাৱে কওঁ এই পকাই পেলাই মানে থ্ৰু নহয় আৰু যদি মই প্ৰশ্ন কৰোঁ এই অনুষ্ঠানটো সেইটো কাৰণে মোৰ বেছি ভাল লাগে আৰু নৱদ্য আছে ইও মোৰ খুব মৰমৰ ভাইটি ই ভাল এডিটৰ আৰু যে ভালকৈ বজায় সেইটো জানো কিন্তু আজি যে মোৰ লগত সি গীটাৰ বজালে সেইটো মানে মোৰ বুকুখন ধপধপনিটো মানে কিছুমান বস্তু এই কঁপনিটো যে পাইছে মাতত সেইটো আচলতে মোৰ মাতৰ কাজ নহয় সেইটো ভয়ৰ কঁপনিহে নৱদ্য তোমাকো ধন্যবাদ জনাইছোঁ কিন্তু অৰুণদা কোৱা আমি দুটাই আপোনাক এতিয়া এনেকৈ যাবলৈ নিদিম আপুনি বিহু এফাকি হ'লেও গাব লাগিব এতিয়া আৰু কি গাব হয় নেকি ঐ আহু ধানৰ মৰণা পেলাই দে বহনা জোকাৰি পেলাই দেউ ঐ মাহাৰে জানিব বাপেৰে জানিব ঐ মোলৈ চেনে বেঠায়ে জানৈ বিৰিয়া পাত কান্ধত লৈ জানৈ ঐ যাওঁৱে পথাৰলৈ জানৈ ঐ যাওঁৱে পথাৰলৈ জানৈ ঐ তুমি দাই আছিলা ধান জানৈ এঠ দুঠ কৰি জানৈ ঐ মুঠি থয়ে গহলা জানৈ ঐ মুঠি থয়ে গহলা জানৈ ঐ ডাঙৰি বন্ধাটো টান